नमो नमः सुप्रभातम श्रीमद् भगवत गीतामृत আজি শ্ৰীমদ্ ভগৱত গীতাৰ কৰ্মযোগ নামৰ তৃতীয় অধ্যায়ৰ ৩৩ সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকভাগী হৈছে এনে ধৰণৰ য়ে সদৃশং শেষতি স্বস্যহান্তি মে মতম প্ৰকৃতি সৰ্বজ্ঞানবানপি স্তান प्रकृति निग्रह किं करिष्यति। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ্ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনে ধৰণৰ জ্ঞানী মানুহেও নিজৰ প্ৰকৃতিৰ লগত মিল ৰাখিয়েই কাম কৰে। সকলো প্ৰাণীয়ে গুণ তিনিটাৰ ফলত নিজৰ নিজৰ যি প্ৰকৃতি লাভ কৰিছে তাৰেই অনুসৰণ কৰে। ইয়াক দমন কৰিনো কি লাভ হ'ব? অৰ্থাৎ এই গুণ তিনিটাৰ বিপৰীতে আমি যাব নোৱাৰোঁ। আৰু জ্ঞানীসকলেও প্ৰকৃতিৰ যি সাধাৰণ নিয়ম, প্ৰকৃতিত যি সাধাৰণ নিয়ম বান্ধি দিছে আৰু বেদত যি নিয়ম উল্লেখ আছে সেই নিয়মকে জ্ঞানী পুৰুষসকলে আখৰে আখৰে প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰে আৰু সেই নিয়মৰ মাজতে আবদ্ধ থাকি তেওঁলোকে মিলি এই কৰ্মসমূহ সম্পাদন কৰে। সেই কৰ্মসমূহ বা প্ৰকৃতিৰ নিয়মসমূহ বা তিনিটা গুণৰ বিপৰীতে গৈ যি কাৰ্য কৰিবলগীয়া হয় সেই কাৰ্য কৰিলেনো কি লাভ হয় ইয়াতে উল্লেখ কৰিছে। আৰু ইয়াকে উল্লেখ কৰি ইয়াতে জনাব বিচাৰিছে যে সেই প্ৰকৃতিৰ যি নিয়ম সেই নিয়মক দমন কৰিবলৈ গৈ কিবা লাভ হ'ব জানো সেই বিষয়ে কৈ ইয়াতে শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ প্ৰতি প্ৰশ্নৰ অৱতাৰণা কৰিছে যে এই নিয়মৰ বিপৰীতে গৈ তুমি কিবা লাভ কৰিব পাৰিবা জানো বা তোমাৰ কিবা লাভ হ'ব জানো, সেয়ে উল্লেখ কৰিছে ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত। এই বিশিষ্ট শ্লোকভাগীৰ এয়াই হৰণ গুণাৰ্থ। ধন্যবাদ।